আপুনি আগতে লগ পাইছিলে নাই তেওঁক? লগ পাইছে? ইয়ালৈকে আহিছিল ন? কিবা কৈছিল নেকি আপোনাক? তেওঁ আৰু এইবোৰ কাম ভাল পাইতো নিজেও। 5 বছৰ আগতেই তেওঁ হাতখন সংৰক্ষণ কৰা হৈছিল, দিগন্ততে সংৰক্ষণ কৰিছিল আৰু সেইকাৰণে হাতখন সতেজ হৈ আছে। তেতিয়া তেখেতৰ জন্মদিন আছিল সেইদিনা, 48 বছৰৰ জন্মদিন আছিল আৰু সেইদিনা এনেকৈ হাতৰ চাপটো ল'বলৈ মই আগ্ৰহ কৰিলোঁ। তেখেতেও তেনেকৈ দিলেহি আৰু তেতিয়াৰ পৰা মই সাঁচি ৰাখি থৈছিলোঁ। তেওঁ ইয়াত দিছিলে নে না আপুনি গৈ ষ্টুডিঅ'ত লৈছিল? মই ষ্টুডিঅ'ত লৈছোঁ, চিকমিক ষ্টুডিঅ'ত গৈ লৈছিলোঁ, বেলতলাতে। তাতে গৈ লৈ আহিছিলোঁ। এয়া চাওক, আপোনালোকক মই দেখুৱাইছোঁ আৰু এটা ৰং দিয়া হৈছে যাতে মানে আৰু সতেজ দেখি। আৰু এই আঙুঠিটো দেখিছেনে? তেওঁ এটা ভান্তে বাবাৰ আঙুঠি পিন্ধিছিল। এইটো আঙুঠিটো চাওক, আপোনালোকে দেখিছে চাগে। এইটো ভান্তে বাবাৰ আঙুঠি আৰু এনেকৈ ৰং দি পেলাই হাতখনক এটা জীৱন্ত ৰূপ দিবলৈ চেষ্টা কৰা হৈছে। আচলতে তেওঁ এইখন হাতেৰে কিমান কবিতা লিখিলে, কিমান গীত লিখিলে, কিমান মাইক্ৰফোন ধৰিলে, কিমান সংগীতৰ মিউজিক কৰিলে। গতিকে মানে এই মুহূৰ্তত আমি এনেকৈ হাতখন চুব পৰাটো আমাৰ কাৰণে এটা ভাগ্যৰ কথা, গৌৰৱৰ কথা। তেওঁ হাতখন যে আমি এনেকৈ এতিয়া চুইছোঁ, এইটো দুখৰ কথা যে তেওঁ জীৱন্ত মানুহজন আমাৰ মাজত নাই। এতিয়া এইখিনি আমাৰ স্মৃতি হৈ তেওঁ সদায় ৰৈ যাব আমাৰ কাৰণে, গোটেই অসমবাসীৰ কাৰণে, গোটেই ভাৰতবৰ্ষৰ কাৰণে, গোটেই পৃথিৱীবাসীৰ কাৰণে। এই হাতখনত ভালকৈ মন কৰিলে প্ৰতিডাল হাতৰ ৰেখা ইয়াত সুস্পষ্ট হৈ আছে। মানে চাপটো যেতিয়া বহুৱা যায় গোটেইখিনি আহি যায়। গোটেই আহি যায় আৰু ডিটেইলছত আহি যায়। অকণমান হাতৰ ৰেখাখিনি এয়া চাওক, আপোনালোকে একদম গোটেই ৰেখাখিনি আছে চাওক। মই এটা বস্তু সদায় ফিল কৰোঁ, এইটো আচলতে মোৰ উপলব্ধি আৰু এনেকুৱা লাগে, তেওঁৰ হাতখনত ঠায়ে ঠায়ে ত্ৰিশূলৰ চিন আছে। ঠায়ে ঠায়ে ত্ৰিশূলৰ চিন মোৰ দেখা যেন মোৰ চকুত পৰে। এতিয়া যদি প্ৰথম যদি এইখিনি বৃহস্পতি ক্ষেত্ৰ বুলি কয় জ্যোতিষৰ ভাষাত, মই আচলতে জ্যোতিষী নহয়, জ্যোতিষৰ বিষয়ে মই বিশেষ নাজানো। এই ৰেখাডাল যদি চোৱা, এই ৰেখাডালৰ এইফালেও এডাল ৰেখা গৈ এইফালেও এডাল ৰেখা গৈ ইয়াতে ত্ৰিশূলৰ হেৰি লৈছে। অকল ইয়াতে নহয়, আৰু সৰু সৰু কিছুমান জেগা আছে য'ত দেখিলে মন কৰিবা, মই উলিয়াই দিম চাবা। এতিয়া এইখিনিত, এই জেগাখিনি চাবা, মই ভালকৈ যদি উলিয়াই দিওঁ, এইডাল এতিয়া অকণমান ঢাকে খাই গ'ল। ইফালে এডাল গৈছে, ইফালে গৈছে, ইফালেও এডাল গৈছে। এইফালৰ পৰা যদি চোৱা, এইফালে এডাল আহিছে, এইখিনিতে এইখিনিতে তেনেকুৱা ত্ৰিশূল আকৃতি লয়, মানে কেইবাডালো পোৱা যায়। আৰু মই এনেকুৱা লাগে যেন তেওঁ ভোলানাথৰে কিবা এটা অংশ এটা লৈ যেন তেওঁ জনম ল'লে। আৰু শেহতীয়াভাৱে কি জানানে, যেতিয়া মই দেখিলোঁ, মই মানুহক প্ৰায়ে কওঁ, আগতেও মই প্ৰায়ে কওঁ যে তেওঁ কিবা ভোলানাথক দেখা নিচিনা লাগে। আৰু সৰু সৰু কথা কিছুমানৰ লক্ষ্য কৰোঁ মই, যে যেতিয়া তেওঁ কয় মই কাঞ্চনজংঘা, মোৰ কোনো জাতি নাই, ধৰ্ম নাই, এজন অনাৰ্য নহয় জানো তেওঁ, সেই তেনেকৈ যেতিয়া কৈ থাকে কথাবিলাকত এই একেবাৰে যেন ভোলানাথে কোৱাৰ নিচিনা কথাবিলাকেই যেন লাগে। আচলতে হয় তেওঁ কাঞ্চনজংঘা হয়, তাতে তেওঁ থাকে। আৰু যিদিনা তেওঁক যিখন এম্বুলেঞ্চত ছিংগাপুৰৰ পৰা লৈ আহিছে, সেই সময়তো এম্বুলেঞ্চখন চাই মোৰ গাৰ নোম শিয়ৰি গৈছে, কাৰণ চাৰিওফালে ভোলানাথৰ ফটো আছে। মই মানে এই কথাবিলাক মই উপলব্ধি কৰোঁ, কিমান দূৰ কি হয় নাজানো, কিন্তু এইটো মই উপলব্ধি কৰোঁ সেই কথাটো। আৰু মানুহজনৰ এটা যি চাইল্ডিছ কেৰেক্টাৰ এটা আছে নহয়, যি বটুক ভৈৰৱ বুলি কয় নহয়, মহাদেৱৰ এটা ৰূপ আছে, বটুক ভৈৰৱ বুলি কয়। আৰু তেওঁৰ সেই কেৰেক্টাৰটো এই যেন সেই ভৈৰৱৰে এটা ৰূপ এনেকুৱা যেন লাগে মোৰ। এইফালে আপোনালোকে ভৰিও দেখিছে,
এয়া ভৰিৰ চাপটো শেহতীয়া আছিল একদম তেওঁৰ ভৰিৰ চাপটো একেবাৰে যেতিয়া মৃত্যুৰ পিছত লোৱা হ'ল। আচলতে মানে কি হয় কোনোবা সময়ত মৃত্যু শব্দটো বা তেওঁ নাই এনেকুৱা শব্দ ক'বলৈ আমাৰ ক'ৰবাত নহয় ক'ৰবাত অকণমান দিগদাৰ হৈ যায়, মানে ওলাই নাহে। কাৰণ আমি নাভাবোঁ যে তেওঁৰ মৃত্যু হৈছে, তেওঁ এতিয়াও আহিব, আমাক আহি কিবা এটা ক'ব, এনেকুৱা যেনেই লাগে। সেইকাৰণে ক'ৰবাত নহয় ক'ৰবাত এইবিলাক শব্দ ব্যৱহাৰ কৰিবলৈ অকণমান দুখ লাগে। এইটো ভৰিকেইখন যে সোঁতোৰা পৰিছে, এইটো সোঁতোৰা বুলিয়ে কয়। সোঁতোৰা পৰি গৈছে আচলতে। বহুত দূৰ আহিছেতো, বহুত দূৰ জাৰ্ণি কৰি আহিছে আৰু পানীতো সাঁতুৰিছিলে। তাৰপিছত আৰু একদম ঠাণ্ডাত বৰফত মৰ্গতো আছিলে। তাৰপিছত আৰু বডিৰ পৰা বোলে কোৱা শুনিছোঁ গোটেই ব্লাডটো উলিয়াই দিয়ে নহয়। গতিকে তাৰো কিবা হেৰি হ'ব পাৰে, নাজানো আৰু কিয় এনেকুৱা, মই ইমান ডিটেইলছ এইটো আমি ইয়াত দেখিছোঁ মানে এনেকৈ সোঁতোৰা পৰি গৈছে। আৰু যেতিয়া আপোনাৰ প্ৰথম ফটোখন আমি এনেকৈ পাইছিলোঁ তেতিয়াও আমি সেইটোৱে ধাৰণা কৰিছিলোঁ যে পানীত বহুত সময় সাঁতুৰিলে বা পানীত বহুত সময় নামি থাকিলে এনেকুৱা সোঁতোৰা হৈছে। আমি তেনেকেই আমি ভাবি লৈছোঁ আৰু কথাখিনি। আৰু এখন হাত এখনো হাত, এয়া হাত এফালেও হাত,